100 ৰুমৰ 2 ষ্টেপ একাউণ্টটো কিনিম বুলি মই এতিয়া ডিসাইড কৰিলো ঠিক আছে যোনটো নেকি $36 মানৰ ভিতৰত আহি যায় মানে ধৰা 3000 3500 ৰ ভিতৰত আহি যায় আৰু অলমোষ্ট ঠিক আছে বাট ইয়াতে মোৰ প্ৰবলেমটো এইটো যে তাত যোনটো কাৰ্ড দি পেলাই পেমেন্ট কৰিব লাগে একাউণ্টটো লওঁতে এটো মাস্টাৰ কাৰ্ড বা ভিসা হ'ব লাগে আৰু মোৰ তাত মাস্টাৰ কাৰ্ড নাই বা ভিসা নাই ডমেষ্টিক কাৰ্ড আছে বা ডমেষ্টিক কাৰ্ড দি বাই কৰিব নোৱাৰি সো তাৰ কাৰণে মই মোৰ লগৰ এজনৰ কাৰ্ডেদি মই বাই কৰিম বুলি এতিয়া ডিসাইড কৰিছো তাৰ লগত কথা পাতিলো এন্ড ইউপিআই একচুয়ালি ইয়াত আছে বাট ইউপিআই টো যেতিয়া নাথাকে মানে ঠিক আছে আজি মই এই ভিডিওটো ৰুল খিনি ডিসকাস কৰিম যে কি ৰুল মই মানি চলিব লাগিব বা তোমালোকে যেতিয়া লবা তেতিয়া মানি চলিব লাগিব টু স্টেজ মানে একাউণ্টৰ ঠিক আছে যত দুটা স্টেপ থাকিব ফাৰ্স্ট স্টেপত কিছুমান টাৰ্গেট থাকিব হেবোৰ কমপ্লিট কৰি সেকেন্ড স্টেজত যাম আৰু সেকেন্ড স্টেপতো টাৰ্গেট থাকিব আমাৰ প্ৰফিটৰ তো হেতু কমপ্লিট কৰা হলে আমি ডাইৰেক্ট ফান্ডেড একাউণ্টটো পাই যাম যত নেকি আমি ট্ৰেড কৰি পে আউট লব পাৰিম সো ইমান কিনিলে বা একাউণ্টটো কিনাৰ আগতে আমি ৰুল খিনি জনাটো বহুত খুবেই ইম্পৰ্টেন্ট হৈ পৰে ঠিক আছে সো ৰুল খিনি আমি আজি জানিম কেনেকে কি কোড গুটেখিনি ডিসকাস কৰা হ'ব ভিডিওটো শেষলৈ চাই থাকিবা এন্ড কমেন্টত কিবা যদি কোৱেশ্চন থাকে ফান্ডেড ৰুম বিষয়ে কিবা কিবি তো কোৱেশ্চনটো কমেন্টত লিখি দিবা এন্ড তাৰ ৰেসপন্স দিবলৈ নেক্সট ভিডিওত ট্ৰাই কৰিম সো বলা তেনেহলে স্ক্ৰিনত চাও ৰুল খিনি চাম টু ষ্টেপ একাউণ্টৰ ঠিক আছে সো ইয়াতে ফাৰ্স্ট ইয়াতে লিখাই আছে যে পাস স্টেজ 1 8% প্ৰফিট টাৰ্গেট আৰু স্টেজ 2 5% প্ৰফিট টাৰ্গেট মানে 5000 ৰ যেহেতু আমাক একাউণ্টটো দিব $5000 তো তাৰে মানে আমি ফাৰ্স্ট স্টেপটো কমপ্লিট কৰিবলৈ লাগিব 8% প্ৰফিট কৰিবলৈ আৰু সেকেন্ড স্টেজটো মানে পাস কৰিবলৈ লাগিব আমাক 5% প্ৰফিট টাৰ্গেট ঠিক আছে এখিনি হলে মানে আমি ডাইৰেক্ট ফান্ডেড একাউণ্টটো পাই যাম আৰু তাত আমি ট্ৰেড কৰি পে আউট লব পাৰিম তো এটো প্ৰফিট 1 টাৰ্গেট 8% এন্ড দুনিয়াকে লিখা হৈ আছে 5% তো এখিনি কথা আমি জানিব লাগিব ঠিক আছে আৰু নেক্সট 3 নম্বৰটো লিখা আছে মিনিমাম ট্ৰেডিং ডেজ তো এনেকুৱা নহয় যে এদিনতে আমি মানে 8% কৰি দিলো তাৰপিছত আমি ফাৰ্স্ট স্টেপটো পাৰ কৰি সেকেন্ড স্টেপত যাম সেকেন্ড স্টেজটো আমি 5% এদিনতে পাৰ মানে পাস কৰি দিলো তাৰপিছত আমি ডাইৰেক্ট পাই যাম একাউণ্টটো এনেকুৱা নহয় ইয়াতে মিনিমাম ট্ৰেডিং ডেজ আছে মানে 5 দিন ট্ৰেডিং কৰিব লাগিব ঠিক আছে 7 ডেজ ফান্ডেড বুলি আছে আৰু 5 ডেজ ট্ৰেডিং মানে আমি 5 দিনত একচুয়ালি 8% ডান কৰিব লাগিব ঠিক আছে 8% প্ৰফিট আমি 5 দিন লগাব লাগিব এনেকুৱা নহয় যে আমি এদিনতে বা দুদিনতে কৰি দিম নেক্সট আহি গল ম্যাক্সিমাম ডেইলি লস তো ম্যাক্সিমাম ডেইলি লসটো ইয়াতে দেখাইছে 5% ঠিক আছে 5% ম্যাক্সিমাম ডেইলি লস তো তোমালোকে ক্যালকুলেট কৰি লবা যে $5000 মানে এইবিলাক গুটেখিনি পার্সেন্টেজ জি কৈ আছো হেতু $5000 ওপৰত বেস কৰি কোৱা হৈ আছে সো $5000 5% যদি আমাৰ ম্যাক্সিমাম মানে ডেইলি লস লিখা আছে তো ডেইলি যদি আমি এদিনত মানে 5% হে লস কৰিব পাৰো ঠিক আছে আৰু ম্যাক্সিমাম টোটাল লস 10% আমি এদিনত 5% আৰু ম্যাক্সিমাম টোটাল লসটো হৈ গল আমাৰ 10% যদি আমাৰ ক্যাপিটালটো লস হৈ যায় তাতকে বেছি হৈ যায় মানে 10% ততকে তেনেহলে আমাৰ একাউণ্টটো উৰি যাব ঠিক আছে সো এখিনি কথা আমি ধ্যান ৰাখিব লাগিব যেতিয়া আমি ট্ৰেড কৰিম তাৰ পিছত নেক্সট ইয়াতে আহিলে লিভাৰেজ বাই এসেট ক্লাস তো লিভাৰেজ জানাই লিভাৰেজৰ কথাটো জুনে নাজানা কমেন্ট কৰিবা মই বুজাই দিম নেক্সট ভিডিওত ফৰেক্সত এতিয়া দিয়া আছে 100x লিভাৰেজ আৰু কমোডিটিজ ইয়াতে দিয়া আছে 30x আৰু ক্ৰিপ্টোত 2x তো আমি যেতিয়া এটো বাই কৰিম তেতিয়া আমি এনে ধৰণে লিভাৰেজ কিনি পাম ক্ৰিপ্টোত ধৰা 2x আছে মানে বিটকয়েন ইথেৰিয়াম এবোৰত যদি ট্ৰেড কৰো তেনেহলে 2x এ পাম মানে বহুত কম দিছে যেহেতু ঠিক আছে তাৰ পিছত আহি গল ম্যাক্স ৰিস্ক পাৰ ট্ৰেড তো এটা ট্ৰেড লওতে কিমান পার্সেন্ট আমি ৰিস্ক লব পাৰো ইয়াতে লিখা আছে ম্যাক্স 3% পাৰ ট্ৰেড মানে 3% ক্যাপিটালৰ ৰিস্ক লব পাৰো এটা ট্ৰেড লওতে মানে ঠিক আছে ওকে ডান এখিনি বুজিলো তো ইয়াতে ধুনিয়াকে লিখা আছে ভাৰ্চুৱেল ব্যালেন্স 5000 তো এটো 1 লাখ লিখা আছে ডলাৰ তাৰ পিছত স্টেজ 2 ইজ ফান্ডেড তো প্ৰফিট টাৰ্গেট তো হৈ গল 8% ফাৰ্স্ট স্টেজত চাই লবাই কিনি ফাৰ্স্ট স্টেজ 1 বুলি আছে স্টেজ 2 আৰু ফান্ডেড
এই দুটা পাৰ কৰিলেহে আমি ফাণ্ডেডটো পাম ৰিচিভ কৰিম ঠিক আছে চ' মেক্স ডেইলি লছ 5% টোটেল লছ 10% আৰু ইয়াতে ৰিস্ক পাৰ ৰেট মেক্স ৰিস্ক পাৰ ৰেট এনে বুলি আছে মানে একো নাই আৰু মিনিমাম ট্ৰেডিং ডেজ 5 ডে কৈছোৱে তাৰপিছত পিনে ট্ৰেডিং পিৰিয়ডটো আনলিমিটেড হয় মানে তুমি লাগে আজি ট্ৰেড কৰা মানে যেতিয়া পাছ কৰা আৰু ঠিক আছে এনেকুৱা কোনো কথা নাই যে তুমি 30 দিন বা এসপ্তাহত তুমি পাছ কৰিবই লাগিব তুমি এটো আনলিমিটেড আছে ঠিক আছে ট্ৰেডিং পিৰিয়ডটো তুমি যিমান দিনলৈ ট্ৰেড কৰা একদম কুল হয় ধুনীয়াকৈ ট্ৰেড কৰিলে হ'ল ৰুলখিনি ফলো কৰি চ' নেক্সট লিভাৰেজটো দিয়া হৈ আছে 1:100 তাৰপিছত কমডিটি চবতে বেলেগ বেলেগ ফৰেক্স কমডিটিজ ক্ৰিপ্টোত চবতে বেলেগ বেলেগ ঠিক আছে আৰু এইখিনি তেনেকুৱা তো এইখিনি পঢ়ি ল'বা বস্তুখিনি কিবা বুজি নাপালে কুৱেশ্যন তলত কমেণ্ট কৰিবা তাৰপিছত ইয়াত আছে যে জেনেৰেল ট্ৰেডিং ৰুল নিউজ ট্ৰেডিং ইজ এলাউড এভেলেবল তো নিউজ ট্ৰেডিং এলাউ আছে ঠিক আছে ইয়াতে কৈছে নিউজ ট্ৰেডিং এলাউ আছে যোনকেইটা ক্ৰছ চিন আছে সেইকেইটা এলাউ নহয় হেজিং মানে চেম একাউণ্ট মানে হেজিং কৰিব নোৱাৰি ঠিক আছে মাল্টিপল একাউণ্ট তো এটা একাউণ্টত বোলে লং কৰিছা আৰু এটাত শ্বৰ্ট কৰিছা একেটা এছেটত তেনেকুৱা ধৰণত কাম নহ'ব এক্সপাৰ্ট এডভাইজৰ তো এইটো পাৰি যোনকেইটাত শুদ্ধ টিকচিংটো আছে সেইকেইটা পাৰি আৰু যোনটোত ক্ৰছ আছে সেইটো নোৱাৰি কৰিব ঠিক আছে HFT হাই ফ্ৰিকুৱেঞ্চি ট্ৰেডিং মানে এনেকৈ যে আমি এটা পিছত এটা এছেটতে আমি ধৰা বহুতকেইটা ট্ৰেড মাৰি দিওঁ সেই বস্তুটো কৰিব নোৱাৰি ঠিক আছে সেইটো এলাউ নকৰে টক্সিক ট্ৰেডিং বিহেভিয়াৰ কপি ট্ৰেডিং কৰিব নোৱাৰি একাউণ্ট শ্বেয়াৰ কৰিব নোৱাৰি যে মই মোৰ একাউণ্টটো লগৰটোক দি দিওঁ সি মানে ট্ৰেড কৰিব সেনেকুৱা কৰিব নোৱাৰি অকল ময়ে কৰিব পাৰিম মানে ঠিক আছে পে আউট উইণ্ড' তো পে আউট উইণ্ড'টো কিমান টাইমৰ পৰা কিমান টাইমলৈ খোলা থাকে সেই বস্তুটো ইয়াতে লিখা হৈ আছে তো বাকী এইখিনি এনেকুৱা চাই ল'বা একেই কথাখিনি যোনখিনি ক'লোঁ মানে সেইখিনি ইয়াতে একচুৱেলি ৰিজাল্টটো কি হ'ব এইটো কৈছে মানে যদি আমি ৰুলখিনি ফ'ল' নকৰোঁ তেনেহ'লে আমাৰ একাউণ্টটো উৰি যাব ঠিক আছে তো এইখিনি আছিলে একচুৱেলি মেইন ৰুলছখিনি তো এইখিনি আমি জানি ল'লোঁ নেক্সট আমি একাউণ্টটো বাই কৰিম সেইটো ভিডিঅ' আহিব কাইলৈ ঠিক আছে